হ'ব, যাক লৈ এতিয়া অনুৰাগীসকল উৎসাহী হৈ পৰিছে। আৰু ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ ঘৰৰ ল'ৰা ৰিয়ান পৰাগৰ নেতৃত্বত আজি ৰাজস্থান ৰয়েলছৰ দলটো বৰ্ষাপাৰাত নামিব। সমান্তৰালকৈ আনফালে যদি চাবলৈ যায় তেতিয়াহ'লে ঋতুৰাজ গায়কোৱাড চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক আৰু ঋতুৰাজ গায়কোৱাডৰ নেতৃত্বত শক্তিশালী চেন্নাই ছুপাৰ কিংছৰ দলটো আজি দিনটোত বৰ্ষাপাৰাত নামিব 7:30 বজাৰ লগে লগে। আৰু ৰাজস্থান ৰয়েলছৰ আৰু চেন্নাই ছুপাৰ কিংছৰ এই যিখন হাই ভল্টেজ খেল অৰ্থাৎ হাই ভল্টেজ মেটছ, এই মেটছখন চাবৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল অনুৰাগী বা দৰ্শকসকল আহি ইতিমধ্যে উপস্থিত হৈছে। 4:30 বজাৰ লগে লগে ইতিমধ্যে ষ্টেডিয়ামৰ যিসমূহ গেট আছে সেই গেটসমূহ খুলি দিয়া হৈছে। আৰু বাহিৰৰ পৰিৱেশটো এই মুহূৰ্তত মই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰৰ পৰা পৰিৱেশটো দেখুৱাই গৈছো। এনেধৰণে এতিয়া হৰ্ষোল্লাস CSKৰ যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে হৰ্ষোল্লাস দিয়া দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ খেলখনত যিহেতু মহেন্দ্ৰ সিং ধোনী উপস্থিত নাথাকিব, কাৰণ কিছু আঘাতৰ বাবে IPLৰ দুটাকৈ সপ্তাহ খেলত অংশ নল'ব মহেন্দ্ৰ সিং ধোনীয়ে, তাক লৈ কিছু অনুৰাগীৰ মাজত ক'ৰবাত নহয় ক'ৰবাত দুখ প্ৰকাশ কৰা দেখিবলৈ পাইছে। যদিও CSKৰ দলৰ যিসমূহ অনুৰাগী আছে সেই অনুৰাগীসকলে এনেধৰণে ধোনীৰ নাম লৈ তেওঁলোকে এনেধৰণে দলটোক সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে। আজি খেল কেনেকুৱা হ'ব? खेल कहने को अच्छा कैसा होगा खेल? चेन्नई के बीच RR का खेल है और खेल 8:30 बजे से शुरू होने जा रहा है, क्या आशा करेंगे आज चेन्नई से? आज चेन्नई जीतेगा, संजू मारेगा, आयुष मात्रे भी मारेगा और धोनी भैया, अगर धोनी भैया आ जाए सरप्राइज देने को तो हम क्या बोले भाइयों, धोनी भैया अगर चाहे ऐसा ही सरप्राइज हमको। और संजू सैमसन जो अच्छे फॉर्म में खेल रहा है, हमने देखा था वर्ल्ड कप में भी, और सेंचुरी मारेगा, संजू आज सेंचुरी मारेगा, सेंचुरी मारेगा संजू सैमसन भैया मारेगा और पिछले टीम को दिखाएगा। धोनी भैया ब्यूटीफुल, 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 ধোনী ভৈয়া বিউটিফুল। নিশ্চিতভাৱে এনেধৰণে আচলতে যিসকল চেন্নাই ছুপাৰ কিংছৰ যিসকল অনুৰাগী আছে বা সমৰ্থক আছে তেওঁলোকে এনেধৰণে দলটোক সমৰ্থন কৰিবৰ বাবে ওলাই আহিছে। আনফালে যদি আমি ষ্টেডিয়ামৰ চাৰিওফালে দেখো, ইতিমধ্যে আপুনি দেখিব পাব যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ চাৰিওফালে হালধীয়া এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। চেন্নাই ছুপাৰ কিংছৰ যিসকল সমৰ্থক সেই সমৰ্থকৰ আহি এনেধৰণে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি সেই পৰিৱেশটো দেখুৱাই গৈছো। এয়া হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰৰ পৰিৱেশ। ৰাজস্থান ৰয়েলছ ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আজি চেন্নাই ছুপাৰ কিংছৰ যিখন হাই ভল্টেজ খেল, সেই খেলখনক লৈ এনেধৰণে সকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। আমি অনুৰাগীসকল আছে কথা পাতিবলৈ চেষ্টা কৰিম। क्या कहना चाहेंगे? धोनी आज नहीं आएंगे, फिर भी CSK का जो सपोर्टर है वो धोनी को देखने के लिए यहाँ पर रुके हैं, सरप्राइज देंगे ऐसा सोच रहा है फैंस, क्या कहना चाहेंगे? हाँ, उम्मीद तो है कि वो आ जाए, एक बार उनसे मिल पाए और उन्हें देख पाए, बट कोई नहीं, वो रेस्ट कर रहे हैं तो हम उनके सपोर्ट में यही पे खड़े हैं। संजू सैमसन से क्या आशा रहेंगे, शतक आएंगे? हाँ, उनसे तो यही आशा रहेगा। उनका जो परफॉर्मेंस पिछले कुछ दिनों में चल रहा था, पिछले मैचों में चल रहा था, उसके लिए हम सोच रहे हैं वो तो आज शतक बनाएंगे। নিশ্চিতভাৱে এনেধৰণে অনুৰাগীসকল যথেষ্ট উৎসাহী হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমি আৰু এগৰাকী অনুৰাগী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। क्या कहना चाहेंगे, क्या होगा आज खेल? किसके सपोर्ट में आज? CSK। किसका खेल देखने के लिए ज्यादा उत्साहित? संजू सैमसन का। ऋतुराज के बल्ले से कितना आएगा आज रन? वो तो पता नहीं। पार्टनारशिप कैसा होगा दोनों के बीच में? নিশ্চিতভাৱে এনেধৰণে অনুৰাগীসকল আহিছে। আমি আৰু এজন অনুৰাগী আছে, আমি অকণমান কথা পাতিম। क्या कहना चाहेंगे आज एक रोमांच के खेल 7:30 बजे से शुरू होने जा रहे हैं और CSK जो देखा जाए धोनी नहीं आएंगे, फिर भी फैंस आशा करेंगे धोनी एक बार आए, सरप्राइज दे दे, लेकिन थोड़ा छोटी है इसलिए नहीं पाएंगे। तो संजू सैमसन है, ऋतुराज है, फुल स्क्वाड जो अभी तगड़े है, क्या कहना चाहेंगे, किसके सब परफॉर्मेंस आशा करेंगे? सर हम दो बातें कहना चाहेंगे। पहली बात आपने जो धोनी पे कही, धोनी ये शोर नहीं हुंकार है, ये धोनी का सरकार है। और दूसरी बात सर, CSK की जो टीम है वो बहुत मजबूत है, वो बहुत अच्छा खेलेगी, हमें इस बात का पूरा उम्मीद है। लेकिन हमें इस बात का भी पूरा उम्मीद है कि फाइनल तो मुंबई इंडियंस ही जीतेगा।
নিশ্চিতভাৱে এনেধৰণে আচলতে অনুৰাগীসকলে তেওঁলোকে কিছু ধেমালি কৰিছে কাৰণ তেওঁ CSKৰ অনুৰাগী বুলি কৈছে যদিও মুম্বাই ইণ্ডিয়ানছৰো খেল তেওঁ চাব বুলি ৰাখিব কাৰণ আমি ইতিমধ্যে কৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহিছে আৰু এনেধৰণে ষ্টেডিয়ামৰ বাহিৰত অৰ্থাৎ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত এটা হালধীয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে যদিও এইখন ৰাজস্থান ৰয়েলছৰ ঘৰুৱা মেটছ অৰ্থাৎ ঘৰুৱা যিহেতু দল ৰাজস্থান ৰয়েলছ তৎসত্ত্বেও কিন্তু চেন্নাইত যিসকল সমৰ্থক সেই চেন্নাইৰ সমৰ্থকসকল বিভিন্ন প্ৰান্তৰ পৰা অহা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এনেধৰণেই এই যিখন খেল আজি অনুষ্ঠিত হ'বলগীয়া 7:30 বজাৰ লগে লগে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া যিখন খেল সেই খেলখনক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ 4:30 বজাৰ লগে লগে যিহেতু আটাইকেইখন গেট খুলি দিয়া হৈছে আৰু সেই গেটেৰে যিসকল দৰ্শক আছে সেই দৰ্শকসকল প্ৰৱেশ কৰিছে আৰু এনেধৰণে এটা খুব সুন্দৰ পৰিৱেশ এই মুহূৰ্তৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত দেখিবলৈ পোৱা গৈছে আমি আৰু কিছু পৰিৱেশ দেখুৱাম বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰৰ যিটো পৰিৱেশ আমি পৰিৱেশটো দেখুৱাই গৈছোঁ আমাৰ দৰ্শকসকলক যিহেতু 7:30 বজাৰ লগে লগে এই যিখন হাই ভল্টেজ মেটছ চেন্নাই ছুপাৰ কিং আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছৰ এইখন ঘৰুৱা ষ্টেডিয়াম বুলি ক'ব লাগিব কাৰণ ঘৰৰ দল ৰাজস্থান ৰয়েলছ আৰু ৰাজস্থান ৰয়েলছৰ যিগৰাকী অনুৰাগী অসম সন্তান ৰিয়ান পৰাগক চাবৰ বাবে অসমৰ যিসকল ক্ৰীড়া অনুৰাগী আছে তেওঁলোকে অপেক্ষা কৰি আছে ৰিয়ান পৰাগৰ এটা ভাল পাৰফৰ্মেঞ্চ অৰ্থাৎ ৰিয়ান পৰাগে যাতে এখন ভাল খেল দেখুৱাব পাৰে বা ৰিয়ান পৰাগৰ অধিনায়কত্বত যাতে ৰাজস্থান ৰয়েলছৰ দলটোৱে খুব এটা সুন্দৰ প্ৰদৰ্শন কৰে সেয়াও যিসকল অনুৰাগী আছে অনুৰাগীসকলে আশা কৰিছে কিন্তু এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ ষ্টেডিয়ামৰ বাহিৰত যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে ৰাজস্থান ৰয়েলছতকৈ আপুনি দেখিবলৈ পাব অধিক সংখ্যক আচলতে CSK যিসকল অনুৰাগী অৰ্থাৎ চেন্নাই ছুপাৰ কিংছৰ যিসকল অনুৰাগী তেওঁলোকে ইয়াত আহি ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা ৰাজস্থান ৰয়েলছৰ কেইগৰাকীমান অনুৰাগী আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব ক'ৰ পৰা আহিছে राजस्थान जीतेगा বৰপেটাৰ পৰা আহিছে কি ক'ব ৰিয়ান পৰাগ আছে অসম সন্তান আৰু ঘৰুৱা মেটছ গতিকে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে কেনেধৰণৰ হ'ব জিতবো राजस्थान जितबो आर जितबो জয় হ'ব কি ক'ব বিচাৰিব কি হ'ব ৰাজস্থানৰ ৰাজস্থান আজি জিতিব ৰিয়ান পৰাগ কেপ্টেনশ্বিপ ভাল হ'ব ঘৰৰ খেলটো ধুনীয়া হ'ব আমাৰ ৰবীন্দ্ৰ জাদেজা উইকেট 5টা পাব আৰু সি 50 ৰান কৰিব আৰু আমাৰ ৰাজস্থান জিতিব হাল্লা বল চেন্নাইৰ অনুৰাগীয়ে কৈ আছে যে চেন্নাই খুব এটা ভাল স্ক'ৰ কৰিব আৰু ৰাজস্থানক পৰাজিত কৰিব ঘৰৰ খেলপথাৰত আমাৰ ৰবীন্দ্ৰ জাদেজা আছে সি উইকেট চেন্নাই যিমান ৰান কৰিলে আমাৰ ৰবীন্দ্ৰ জাদেজা উইকেট ল'ব 5টা মান মিনিমাম ল'বই আৰু আমি চেন্নাই ফেন্সকল আছে অকণমান কথা পাতিম ক'ৰ পৰা আহিছে नेपाल नेपाल से क्या कहना चाहेंगे राजस्थान के फैंस बोल रहे हैं कि आज अच्छे परफॉर्मेंस करेगा क्योंकि राजस्थान का हल्ला गुल हो जाएगा आज और CSK ऑलमोस्ट 50+ रन से जीतने वाला है अगर चेस किया तो ऑलमोस्ट 17-18 ओवर में खत्म कर देगा जैसा बैटिंग लाइनअप है संजू से लेकर ऋतुराज से लेकर अंत आपका दुबे ब्रेविस तो नहीं खेल रहा है आज वैसे भी फिर भी आपको 17-18 ओवर में चेज कर लेगा नहीं तो 50+ रन से जीतने वाला है संजू के बैट से कितना रन आएंगे आज 50+ है ऋतुराज का क्या होगा पार्टनरशिप कैसा होगा ऋतुराज एंकर रोल अच्छा खेलेगा लेकिन पीटेगा आज संजू নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাই গৈছোঁ এনেধৰণে এটা খুব সুন্দৰ পৰিৱেশ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত দেখিবলৈ পোৱা গৈছে চেন্নাই যিসকল অনুৰাগী সমান্তৰালকৈ ৰাজস্থানৰো যিসকল অনুৰাগী সকলো আহিছে দৰ্শকসকল আহিছে 4:30 বজাৰ লগে লগে আটাইকেইখন গেট খুলি দিয়া হৈছে আৰু এনেধৰণে সকলোৱে অধীৰ আগ্ৰহেৰে লৈ আছে এই যিখন খেল হাই ভল্টেজ মেটছ সেই হাই ভল্টেজ মেটছখনলৈ অধীৰ আগ্ৰহেৰে সকলোৱে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত সেই যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাই গৈছোঁ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰৰ পৰা আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম অসমৰ হয় কি ক'ব আজি খুব এখন ভাল খেল কিছু সময় পিছতে অনুষ্ঠিত হ'বলৈ গৈ আছে হাই ভল্টেজ খেল চেন্নাই ৰাজস্থান গতিকে আপোনালোক দুয়োটাই এজনে ৰাজস্থানৰ জাৰ্চি পিন্ধি আছে এজনে চেন্নাই কি হ'ব খেল যি হয় নাজানো চেন্নাই জিতিলে হ'ল বাছ কি হ'ব চেন্নাই জিকিব নিশ্চয় মই ৰাজস্থানক ছাপোৰ্ট কৰি আছো তো মই আশা কৰিম যে ৰাজস্থানে জিকে যাতে বাকী থালা ৰিজন তাই CSK ধোনীক বহুত বেছি ফেন বহুত বেছি আজি বহুত দিনৰ পৰা আশা কৰি আছিলে যে গেম এখন চাব পাৰে বহুত দুখিত যে ধোনী নেখেলে তথাপিও বহুত আশা কৰি আহিছে গেমখন হওক এতিয়া আমি আশা কৰোঁ যাতে বৰষুণ নিদিয়ে আমি যেনে খেলখন ভালকে উপভোগ কৰিব পাৰোঁ বাকী যোনে নিজিকক খেলখন ভাল হ'ব লাগে সেইটো আশা কৰোঁ আৰু অসম সন্তান ৰিয়ান পৰাগ থাকিব ৰিয়ান পৰাগৰ নেতৃত্বতে ৰাজস্থান ৰয়েলছ নামিব গতিকে কেনেধৰণৰ প্ৰদৰ্শন বিচাৰিব ৰিয়ান পৰাগৰ অধিনায়কত্বত
ডেফিনেটলি বিচাৰিম যে ৰিয়ান পৰাগে বেটিঙতে হওক বলিঙতে হওক বহুতকেইটা এটলিষ্ট 3টা উইকেট আশা কৰিছোঁ আৰু ৰান 30 ৰানমান মাৰিলে হৈ যাব 3টা উইকেট আৰু ধুনীয়া কেপ্টেঞ্চি কৰক সেইটোৱে আশা কৰিছোঁ ভালকে খেলখন উপভোগ কৰিব পাৰোঁ সেইটোৱে বিচাৰি আছোঁ আমি ধনী নাহে কিছু দুখিত খবৰ CSK অনুৰাগীৰ বাবে তথাপিও তৎসত্ত্বেও যদি ক'বলৈ যায় সঞ্জু চেমছন ঋতুৰাজ গায়কোৱাড শিৱম দুবে খুব এটা ভাল টিম আছে চেন্নাই গতিকে কাৰ বেছি খেল চাবলৈ উৎসাহী Shivam Dubey, obviously, I'm a big fan of him also. And anyway, CSK যিমানবোৰ মানে আছে প্লেয়াৰ অফ কোৰ্স ইহঁতক মানে যোনে যি খেলিব সেইটো মই খেলি বহুত মানে মই মানে চাই বহুত ভাল পাম আৰু সেইটোৱে ক'ৰ পৰা আহিছে মই গোৱালপাৰা গোৱালপাৰাৰ পৰা খেল চাবৰ কাৰণে হয় হয় আৰু পিছৰ খেলখন চাবনে আৰু 7 তাৰিখে আছে 10 তাৰিখে আছে ট্ৰাই কৰিম চাব CSKৰ খেল চাম ডেফিনেটলি মই কিন্তু 10 তাৰিখৰ খেলখন চাম বিকজ মই কিয়ত ৰাজস্থানতকে মানে RCB-ক বহুত বেছি ছাপোৰ্ট কৰোঁ নিশ্চিতভাৱে এনেধৰণে আৰু কিছু অনুৰাগী আছে চেন্নাই আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি হ'ব খেল আজি हिंदी में बात क्या होगा खेल CSK के खिलाफ CSK जीतेगा CSK जीतेगा लेकिन राजस्थान के फैंस बोल रहे हैं उसका अपना यहाँ पर तो 3 घंटा बाद पता चलेगा ना 10:30 बजे के बाद पता चलेगा लेकिन CSK जीतेगा आज अच्छा है हम सिलचर से क्या क्या कहना चाहेंगे क्या होगा खेल आज धोनी नहीं आ रहा है एक CSK के फैंस के लिए ये बहुत बड़ा दुख की धोनी नहीं आ रहा है वो तो धोनी को देखने के लिए आए थे स्पेशली हम लोग क्या कहना चाहेंगे নিশ্চিতভাৱে এনেধৰণে আচলতে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰৰ পৰা আমি সেই পৰিৱেশটো দেখুৱাই গৈছো এনেধৰণে আচলতে যিসকল CSK অনুৰাগী সমান্তৰালকৈ ৰাজস্থান ৰয়েলছৰ যিসকল অনুৰাগী আছে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে 4:00 বজাৰ লগে লগে এই যিখন হাই ভল্টেজ খেল সেই খেলখন অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰু ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আমি সেই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত যিসকল অনুৰাগী অপেক্ষা কৰি আছে আমি তেওঁলোকৰ সৈতে কথা পাতিছোঁ তেওঁলোকে অধীৰ আগ্ৰহেৰে CSKৰ খেল চাবৰ বাবে এনেধৰণে অপেক্ষা কৰি আছে কাৰণ CSKৰ যদি আপুনি চাবলৈ যায় বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত তেতিয়াহ'লে চেন্নাই ছুপাৰ কিংছৰ অধিক সংখ্যক আপুনি এই মুহূৰ্তত অনুৰাগী দেখিবলৈ পাব বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছে আৰু এনেধৰণে এই যিখন খেল চেন্নাই আৰু ৰাজস্থানৰ যিখন খেল সেই খেলখন উপভোগ কৰিবলৈ আহিছে আমি এই মুহূৰ্তত দেখুৱাইছোঁ ধোনীৰ এগৰাকী অনুৰাগী আছে তেওঁ খুব সুন্দৰকৈ ধোনীৰ বাবে কিছু লাইন ইয়াত লিখি আনিছে আমি অকণমান কথা পাতিম অসমৰ ইয়াৰে হয় গুৱাহাটী কি ক'ব বিচাৰিব ধোনী যদিও নাহে তৎসত্ত্বেও CSKক লৈ ফেন্সসকলে আশা কৰি আছে যে ছাৰপ্ৰাইজ এটা দিব ধোনী খেল চাবৰ বাবে হ'লেও আহিবই ধোনী খেল চাব না সেইটো আনফৰ্চুনেট আমি ধোনীৰ বাবে টিকেটটো লৈছোঁ তো অহা নাই কিন্তু ধোনীৰ ছাপোৰ্টাৰ হয় তো অবভিয়াছলি CSK ছাপোৰ্ট কৰিম বাট ৰিয়ান পৰাগো ভাল বাট ফৰ ধোনী উই আৰ ছাপোৰ্ট CSK কি হ'ব আজি CSKৰ খেল জয় হ'ব পাৰিবনে ৰাজস্থান ভালে খেলিব সঞ্জু আছে দুবে আছে বহুত ভাল খেলিব আমি আৰু কিছু ধোনীৰ অনুৰাগী আছে আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিম যদিও ধোনী নাহে এটা দুখ হ'ব তৎসত্ত্বেও CSKৰ অনুৰাগীসকল আহিছে CSK দলটোক সমৰ্থন কৰিবৰ বাবে আপুনিও খুব সুন্দৰকৈ ধোনীৰ বাবে কিছু লাইন লিখি আনিছে কি ক'ব আজি খেল কি হ'ব অবভিয়াছলি চেন্নাই ছাপোৰ্টাৰ চেন্নাই জিকিব বেলেগতো কথা নাই ৰাজস্থানৰ কিন্তু এফালে যদি চাবলৈ যায় কিছু শক্তিশালী এটা টিম ৰিয়ান পৰাগ আছে অসম সন্তান বৈভৱ সূৰ্যবংশী ইজ ভেৰি গুড ৰিয়ান পৰাগ আমাৰ অসমৰ ল'ৰা বহুত ভাল খেলি আছে বাট ষ্টিল বিকজ অফ ধোনী ইউ আৰ ছাপোৰ্টিং CSK কি হ'ব কেনেধৰণৰ হ'ব আজি আজিৰ খেলটো একদম ভাল হ'ব CSK ছাপোৰ্টাৰ একদম আগৰ পৰাই CSK জিকিব আজি সঞ্জু চেমছনৰ বেটৰ পৰা কি আশা কৰিব শতক আহিবনে শতকটো আশা কৰি আছো আমি এতিয়া চাওঁ কি হয় বা নিশ্চিতভাৱে এনেধৰণে আচলতে এই যিখন খেল সেই খেলখনক লৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে সকলোৱে আশা কৰিছে CSKৰ অৰ্থাৎ চেন্নাই ছুপাৰ কিংছৰ সঞ্জু চেমছন ঋতুৰাজ গায়কোৱাডৰ পৰা ভাল এটা স্ক'ৰ আশা কৰিছে সকলোৱে সমান্তৰালকৈ আনফালে যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে ৰাজস্থান ৰয়েলছৰ যিটো দল আছে ৰাজস্থান ৰয়েলছৰ দলটোত আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে বৈভৱ সূৰ্যবংশী যিগৰাকী কম বয়সীয়া ক্ৰিকেটাৰ যিগৰাকীয়ে বিশ্ব ক্ৰিকেটৰ এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গতিকে বৈভৱ সূৰ্যবংশী আছে যশস্বী জয়ছোৱাল আছে সমান্তৰালকৈ অসম সন্তান ৰিয়ান পৰাগ ৰবীন্দ্ৰ জাদেজা গতিকে ৰাজস্থানৰ দলটোক অতিকৈ এটা শক্তিশালী দল বুলি ক'ব লাগিব গতিকে চেন্নাই আৰু ৰাজস্থানৰ এই যিখন হাই ভল্টেজ খেল সেই খেলখন চাবৰ বাবে অধীৰ আগ্ৰহেৰে যিসকল অনুৰাগী আছে অনুৰাগীসকল অপেক্ষা কৰি আছে 7:30 বজাৰ লগে লগে এই যিখন বহু প্ৰত্যাশিত খেল সেই খেলখন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আৰম্ভ হ'ব আৰু হয় ফেন্সসকলে অৰ্থাৎ অনুৰাগীসকলে যিসকলে চেন্নাই সমৰ্থন কৰিছে চেন্নাই সমৰ্থন কৰাকে আশা কৰিছে আৰু ৰাজস্থানৰ যিসকল অনুৰাগী আছে ৰাজস্থানৰ অনুৰাগী আশা কৰিছে যে ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগৰ অধিনায়কত্বত এখন খুব সুন্দৰ খেল ইয়াত দেখুৱাব ৰাজস্থান বৰ্ষাপাৰা ষ্টেডিয়ামত যাতে যিসকল ৰাজস্থানৰ অনুৰাগী আছে সমান্তৰালকৈ ৰিয়ান পৰাগৰ যিসকল অনুৰাগী আছে অসমত তেওঁলোকে যাতে নিৰাশ নহয় সকলোৱে আশা কৰিছে আৰু এনেধৰণে ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত অৰ্থাৎ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত এটা খুব সুন্দৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভাস্কৰ মিতুল মই অন্য এটা প্ৰসংগ আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ ইতিমধ্যে আপুনি পৰিৱেশ দেখুৱাইছে কেনেধৰণে উৎসুকতা বাঢ়িছে খেলখনৰ প্ৰতি আন এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ 7:30 বজাৰ লগে লগে খেল আৰম্ভ হ'ব
কিন্তু এতিয়াও একাংশ দৰ্শক আছে যি টিকট বিচাৰি হাহাকাৰ কৰিছে ইতিমধ্যে টিকটৰ বিক্ৰী শেষ হৈ গৈছে যিমান আসন আছিলে সেই আসনৰ টিকট বিক্ৰী শেষ হৈ গৈছে তাৰ পাছত একাংশ দৰ্শকে কিন্তু ষ্টেডিয়ামৰ বাহিৰত টিকট বিচাৰি এতিয়া হাহাকাৰ কৰিছে মিতুল নিশ্চিতভাৱে ভাস্কৰ চাক আমি সেই কথাটো কৈছোৱে কাৰণ এইবাৰ যিহেতু অসমত যি 3খন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে আপুনি আজি 30 মাৰ্চৰ খেলখন যদি চাই চেন্নাই ছুপাৰ কিং আৰু ৰাজস্থান ৰয়েলছ শক্তিশালী এটা দল চেন্নাই ছুপাৰ কিং যদিও ধনী নাহে ধনীক চাবৰ বাবে সকলোৱে সেই টিকটটো ক্ৰয় কৰিছিল 7 তাৰিখৰ খেলখন যদি আপুনি চাবলৈ যায় মুম্বাই ইণ্ডিয়ানছ ৰোহিত শৰ্মাক চাবৰ বাবে সকলোৱে অপেক্ষাৰে ৰৈ আছে সমান্তৰালকৈ আপুনি 10 তাৰিখৰ খেলখন যদি ক'বলৈ যায় তেতিয়াহ'লে বিৰাট কোহলি RCBৰ দলটো সকলোৱে চাবৰ বাবে অপেক্ষা কৰি আছে গতিকে নিশ্চিতভাৱে অনলাইনত যিসমূহ টিকেট সেই টিকেটসমূহ খুব সোনকালে আচলতে ছল্ড আউট হৈ গৈছে আৰু অফলাইনত যিসমূহ টিকট সেই টিকটসমূহ ক্ৰয় কৰিবৰ বাবে আপুনি খেলৰ যদি আজি এমাহ আগতে চাই 10 দিন আগতে চাই তেতিয়াহ'লে দীঘলীয়া শাৰীত যিসকল অনুৰাগী আছে দৰ্শক আছে সকলোৱে অপেক্ষা কৰি আছে আৰু তাৰে পৰিপ্ৰেক্ষিতত যিসমূহ টিকট আপুনি অনলাইনত যদি ক্ৰয় কৰিব লাগে তেতিয়াহ'লে খুব সোনকালে আচলতে সেই টিকটসমূহ ছল্ড আউট হৈ গৈছে গতিকে অনুৰাগীসকলক পূৰ্বে আচলতে তেওঁলোকক কোৱা হৈছিল কাৰণ 3খনকৈ যিহেতু ডাঙৰ খেল থাকিব বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আমি ইতিমধ্যে সেই কথা উল্লেখ কৰিছোঁ যে 3খনকৈ ডাঙৰ খেল এখন হৈছে ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিং আনখন মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ আৰু 10 তাৰিখৰ খেলখন যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে ৰাজস্থান ৰয়েলছ আৰু RCB গতিকে নিশ্চিতভাৱে 3খন ডাঙৰ খেল এইবাৰ যিহেতু গুৱাহাটীত হৈছে IPL কাৰণ ইয়াৰ পূৰ্বেও আমি গুৱাহাটীত IPL দেখিছিলোঁ চেন্নাই ছুপাৰ কিংছ আহিছিলে ইয়াত খেলিবলৈ কিন্তু যিহেতু এইবাৰ মুম্বাই ইণ্ডিয়ানছ আৰু RCBৰো যিহেতু খেল থাকিব গতিকে যিসকল দৰ্শক আছে তেওঁলোকে খুব সোনকালে আচলতে নিজৰ টিকটটো ক্ৰয় কৰি লৈছে অনলাইনত আৰু এনেধৰণে আচলতে যিসকল টিকট আচলতে যিসকল দৰ্শকে পোৱা নাছিলে তেওঁলোকেও কিছু সংখ্যক ফেন্স ইয়াতে আহিছে তেওঁলোকে খুব এক প্ৰকাৰ ক'ব লাগিব যে তেওঁলোকে দুখিত সেই খেলখন চাব নোপোৱাৰ বাবে কিন্তু তেওঁলোকে হয়তো অনলাইনত যদি সেই টিকটটো আজিৰ পৰা 10 দিন বা 15 দিন আগত চালে হয় বা অফলাইনত যিসমূহ টিকট দি আছিলে যদি চালে হয় তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে সেই টিকটটো পালে হয় কিন্তু তেওঁলোকে এই প্ৰকাৰ এই মুহূৰ্তত দুখিত যে তেওঁলোকে আজিৰ এই খেলখন হাই ভল্টেজ খেলখন উপভোগ কৰিব নাপাব ভাস্কৰ